নমস্কাৰ আজি যেহেতু 21 জুন আন্তৰ্জাতিক যোগ দিৱস আপোনালোকে নিশ্চয় সকলোৱে জানে সেই উপলক্ষে আমাৰ বিদ্যালয়তো আজি যোগাভ্যাস কৰোৱা হ'ল প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ধৰণৰ প্ৰাণায়াম ব্যায়াম শিকোৱা হ'ল আমাৰ দৰে প্ৰতিখন শিক্ষানুষ্ঠানে আৰু অনুষ্ঠান প্ৰতিষ্ঠানে নিশ্চয় আজিৰ দিনটো যোগাভ্যাস কৰিছে চৰকাৰৰ এই পদক্ষেপৰ শলাগ লৈছো স্বাস্থ্যই যেহেতু পৰম ধন হেহে পঢ়া শুনাৰ লগতে সমান্তৰালভাৱে যোগাভ্যাস কৰিলেহে আমি এগৰাকী সুস্থ সবল নাগৰিক লাভ কৰিব পাৰিম অসমৰ বহুতো শিক্ষানুষ্ঠানত যোগ শিকাবৰ বাবে যোগ শিক্ষকৰ নিয়োগ বৰ্তমানেও হোৱা নাই যদিহে এজন যোগ শিক্ষক প্ৰতিখন শিক্ষানুষ্ঠানত থাকে মই ভাবো ছাত্ৰ-ছাত্ৰীসকল বহু উপকৃত হ'ব তেতিয়া বছৰত এদিন যোগাভ্যাস নকৰি প্ৰতিটো দিনতেই তেওঁলোকে এনেদৰে যোগাভ্যাস কৰিব পাৰিব আমি যদিও ট্ৰেইন শিক্ষক নহয় মানে যোগ শিক্ষক নহয় তথাপিও ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ দৈনন্দিন জীৱনত কামত অহাকৈ কিছু প্ৰাণায়াম আৰু ব্যায়াম শিকাব চেষ্টা কৰিছো আজিকালি অতিমাত্ৰা মোবাইল ফোনৰ ব্যৱহাৰে ল'ৰা-ছোৱালীৰ মনবোৰ অস্থিৰ কৰি ৰাখে আৰু পঢ়াৰ প্ৰতি ধাউতি কমি অহা দেখা গৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক অনুলোম বিলোম ভ্ৰমৰী আদি প্ৰাণায়াম আৰু কিছু ব্যায়ামৰ অভ্যাস কৰোৱা হৈছে অনুলোম বিলোম আৰু ভ্ৰমৰী এনেকুৱা ধৰণৰ প্ৰাণায়ামবোৰ কৰিলে মানুহৰ মন সুস্থিৰ হৈ থাকে আজিকালি যি ষ্ট্ৰেছ এনজাইটি এইবিলাকৰ সমস্যা নাইকিয়া হৈ যায় আমাৰ ল'ৰা-ছোৱালীৰ মনত ৰখা শক্তি বাঢ়ে মনোযোগ দিয়াৰ শক্তি বাঢ়ে হেহে এই প্ৰাণায়াম কেইটা প্ৰতিখন ঘৰতে প্ৰতিজন ল'ৰা-ছোৱালীয়ে কৰাটো অতি আৱশ্যক অকল ল'ৰা-ছোৱালী বুলি নহয় ডাঙৰবোৰেও এই কেইটা প্ৰাণায়াম কৰিব পাৰে ল'ৰা-ছোৱালীৰ মনৰ সুস্থিৰতা বজাই ৰাখিবলৈ আৰু মনোযোগ বঢ়াবলৈ যোগ শিক্ষাৰ অতিকৈ প্ৰয়োজন আশা কৰোঁ প্ৰতিখন ঘৰতে যোগাভ্যাসৰ এটি পৰিৱেশ গঢ় লৈ উঠিব আৰু আমি সকলোৱে এটি সুন্দৰ নিৰোগী জীৱন যাপন কৰিব পাৰিম এষাৰ কথা আমি সকলোৱে জানো আৰু সেইষাৰ কথা হৈছে দেহা থাকিলেহে বেহা কিন্তু আমি নিজৰ দেহাটোকে বহুত বেছি ইগনোৰ কৰোঁ গুৰুত্ব নিদিওঁ আৰু সেই কাৰণে আমাৰ দেহত বহু বেমাৰে বাহ লয় যোগাভ্যাস জানিও কৰিবলৈ এলাহ কৰোঁ সেয়ে আমাৰ বেমাৰ এটাৰ পিছত এটা নুগুছে আজি আন্তৰ্জাতিক যোগ দিৱসৰ দিনা সকলোকে মই অনুৰোধ কৰিম যাতে সকলোৱে নিজক অলপ সময় দিয়ে আৰু যোগ অভ্যাস কৰিবলৈ আৰম্ভ কৰে কাৰণ এটা সুস্থ দেহেহে এটা সুস্থ মন দিব পাৰে আৰু এটা সুস্থ মন থাকিলেহে আমি ভালদৰে কামত আগবাঢ়ি যাব পাৰিম আমাৰ কামবোৰ সুকলমে হ'ব সকলোৰে মংগল কামনা কৰি আজিলৈ আহিছোঁ ধন্যবাদ ভিডিঅ'টো শেষ কৰি চোৱাৰ বাবে অশেষ ধন্যবাদ